জীৱনৰ প্ৰথমবাৰ মই ভিডিঅ' ক্ৰিয়েটাৰ হিচাপে আজি মই লজ্জিত। বন্ধুসকল ইয়াত দেখিব পাৰিছে, এয়া হৈছে নীলবাগান প্লেগ্ৰাউণ্ডত আৰু ইয়াত খেল চলি আছে। জীৱনত এটা অভিজ্ঞতা, যিটো অভিজ্ঞতা মই শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিছোঁ। বন্ধুসকল মোৰ লগত যিটো হৈছে মই সবিশেষ ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ। শেষলৈকে নেচাই মন্তব্য নকৰিব। আপোনাৰ লাখ লাখ টকা আছে, তেনেহ'লে আপুনি মুখ্য অতিথি, এজন বিশিষ্ট সমাজসেৱক। বন্ধুসকল ইয়াত ডাইৰেক্ট আজি মোৰ লগত প্ৰমাণ হৈ গৈছে। মই নিজে ভিডিঅ' বনাই ৰাইজক কৈছিলোঁ যে নীলবাগান প্লেগ্ৰাউণ্ডত 25 তাৰিখ এটা বিশাল ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে। সেই অনুযায়ী বা বহুতে ভিডিঅ' বনাইছে, অনুযায়ী দৰ্শক আহিছে। এটা আকাংক্ষা কৰা হৈছিল যে ইউচুফ পাঠান আহিব, কিন্তু অৱশেষত তেওঁলোকে স্পষ্ট কৰে যে ইউচুফ পাঠান নাই। মোৰ লগত যিটো হৈছে, মই এজন ভিডিঅ' ক্ৰিয়েটাৰ হিচাপে আজি মই নিজে লজ্জা অনুভৱ কৰিছোঁ যে আজি মোৰ লগত এই ঘটনাটো হৈ গৈছে। মই নিজে টিকেট কাটি এই প্লেগ্ৰাউণ্ডত সোমাব লগা হৈছে। যিজন মানুহ ফিল্ডত এবাৰো অহা নাই, সেই মানুহৰ ঘৰত পাছ গৈছে, আপুনি সোমাব পাৰিব। আচলতে ইয়াৰ মোৰ লগত অন্যায় হৈছে নে ন্যায় হৈছে আপুনি নিজে বিবেচনা কৰক। মই অনুৰোধ জনাম, যিজন মানুহে মোক ভাল পায় আপুনি মোৰ এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু পুনৰ মন্তব্য দাঙি ধৰিব। এই নীলবাগানৰ মানুহে যদি এজ এ মই ভিডিঅ' ক্ৰিয়েটাৰ, মোৰ ভিডিঅ' আপুনি চাওক কিমান হাজাৰ মানুহে ভিডিঅ' চাইছে আৰু মোৰ ভিডিঅ' চাই আজি প্লেগ্ৰাউণ্ডত আহিছে। আজি মই টিকেট কাটি আজি সোমাব লাগে। আচলতে মই বিকাৰী মানুহ নহয় যে 100 টকা 200 টকা দি টিকেট কাটি সোমাব নোৱাৰিম, কিন্তু আপোনালোকে চাওক আজি মই নিজে কান্দি আছোঁ। কিয় কাৰণে সেই বস্তুটো মই ফিল কৰিব পৰা নাই। মানসিক আৰু শাৰীৰিক মোক টৰ্চাৰ কৰা হৈছে নীলবাগান প্লেগ্ৰাউণ্ড আৰু নীলবাগান ক্ৰীড়াখণ্ড আৰু নীলবাগান নিউ ষ্টাৰ ক্লাবৰ সদস্যসকলে। মই এজনকৈ সকলোক ফোন মাৰিছোঁ, আজি মোক কোনেও চিনি নাপায়, কাউণ্টাৰৰ মানুহেও চিনি নাপায়, আজি কোনো এজন মানুহে মোক চিনি নাপায়। ইয়াৰ কাৰণ মই নকওঁ, আপুনি নিজে অনুমান কৰক। গতিকে মই অনুৰোধ জনাইছোঁ, যদি আপুনি ক'ৰবাত ফিল্ডত যায়, ডাঙৰ টুৰ্ণামেণ্টত যায়, তেনেহ'লে আপুনি পেকেটত টকা লৈ যাব, তেনেহ'লে আপুনি সোমাব পাৰিব। আৰু ইয়াৰ আগত যদি আপুনি লাখ লাখ টকা ডনেট কৰে, তেনেহ'লে আপুনি আজি মুখ্য অতিথি হৈ যাব। গতিকে মই অনুৰোধ জনাম আপোনালোকক সকলো, এই ভিডিঅ'টো আপোনালোকে মনোযোগেৰে সম্পৰ্কে চাওক আৰু মোৰ লগত এই বস্তুটো ন্যায় কৰা হৈছে নে অন্যায় কৰা হৈছে আপুনি নিজে বিবেচনা কৰক। যিহেতু মই এজন ভিডিঅ' ক্ৰিয়েটাৰ, মই নিজে কৈ আছোঁ আজি ভিডিঅ' ক্ৰিয়েটাৰ হিচাপে মই লজ্জিত। আজি মোৰ লগত যে এনেকুৱা হৈছে, এই নীলবাগান প্লেগ্ৰাউণ্ডত, এই যিখন প্লেগ্ৰাউণ্ডত ইয়াৰ পৰা 10 গড় সেইটো চাইডত মোৰ ঘৰ হয়। গতিকে মই অনুৰোধ জনাম সকলো ৰাইজক, যদি ক'ৰবাত আপুনি এনেকুৱা খেল চাবলৈ যায়, তেনেহ'লে টকা লৈ যাব। মোৰো টকা আছে, মই টিকেট কাটি সোমাইছোঁ, চাওক প্ৰমাণ। মই বেকাৰী মানুহ নহয়। কোনোবাই যদি মোক বৰ্ডিং পাছ দিয়ে, তেনেহ'লে মই ক'ম তেনেকুৱা নহয়, কিন্তু মোৰ লগত এই বস্তুটো কৰা হৈছে নে হোৱা নাই আপোনালোকে নিজে বিবেচনা কৰক। আৰু যদি কৰক, ৰাইজক মই অনুৰোধ জনাইছোঁ এই বস্তুটো মোৰ লগত ঠিক হৈছে নে অন্যায় হৈছে আপুনি নিজে বিবেচনা কৰক। গতিকে মোৰ লগত যিটো কৰা হৈছে সেইটো মই মানসিক টৰ্চাৰ হিচাপে মই লৈছোঁ। আৰু এনেকুৱা খবৰ পাইছোঁ যে মোক ফিল্ডত সোমাবলৈ নিদিয়ে। গতিকে মই বৰ দুখ পাইছোঁ যিটো মোৰ লগত ঘটনা হৈছে। গতিকে মই সকলো ৰাইজক অনুৰোধ জনাম, গতিকে আপুনি যদি ক'ৰবাত আহে বা এনেকুৱা খেল দেখিবলৈ আহে, গতিকে আপোনালোকে টকা লৈ আহিব। 1 নম্বৰ 2 নম্বৰত কাৰো আশাত নাহিব আৰু এনেকুৱা ভিডিঅ' বনাবলৈ নাযাব। আৰু বৰ দুখ পাইছোঁ, কিন্তু মোক ফিল্ডত সোমাবলৈ নিদিয়ে বোলে, এনেকুৱা মোৰ ওচৰত খবৰ আহিছে। বৰ দুখ পাইছোঁ, গতিকে মই শ্বেয়াৰ কৰিছোঁ, কিয়নো বেদনা শ্বেয়াৰ কৰিলে সেই বেদনাটো কমি যায়, এনেকুৱাও মই শুনিছোঁ। গতিকে সকলো ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকৰ মতামত দিব, মোৰ লগত এই কামটো কৰা হৈছে নে হোৱা নাই। এজনকৈ মই সকলোক ফোন মাৰিছোঁ, কিন্তু আজি মোক চিনি নাপায়। বন্ধুসকল বৰ দুখ লাগিছে। বহুতো মানুহ এই প্লেগ্ৰাউণ্ডত আছে, তেওঁলোকক ঘৰত নি বা তেওঁলোকক মাতি আনি তেওঁলোকে বৰ্ডিং পাছ দিছে। আচলতে বৰ্ডিং পাছটো ইমান ডাঙৰ কথা নহয়। 100 টকা দি মই টিকেট খেল দেখিম, কিন্তু মোৰ কাৰণে কিমান মানুহ আহিছে। বৰ দুখ লাগিছে এই ঘটনাটো শুনি। আৰু মই অনুৰোধ জনাম সকলো ৰাইজক, যদি ক'ৰবাত এনেকুৱা খেলত যায়, তেনেহ'লে কাৰো আশাত নাযাব। মই আশাত যোৱা নাই, কিন্তু মই এই বস্তুটো ৰাইজক অৱগত কৰিব লাগিব, যিটো মই কৰ্তব্য বুলি ভাবিছোঁ। যাতে ৰাইজেও দেখক, কোনোবাই বেয়া পাওক মোৰ আপত্তি নাই, ভাল পালে মোৰ আপত্তি নাই। মই জানো বা সেই অভিজ্ঞতা আজি মই হৈ গৈছোঁ কেনেকুৱা চলিব লাগে, কোনজন মানুহৰ পৰা কি আশা কৰিব পাৰি, সেই বস্তুটো মই অনুৰোধ আজি মই ব্যক্তিগত বা প্ৰেক্টিকেল ফিল্ডত মই অনুভৱ কৰিব পাৰিছোঁ। আৰু বৰ দুখ পাইছোঁ মনত। আজিৰ পৰা মোৰ যাত্ৰা মোৰ অকলে। গতিকে তোমালোকৰ আজাৰবাৰ লগত যিটো হৈ গ'ল, গতিকে মই আৱেগিক হিচাপে কোৱা নাই, মই সঁচাকৈ বস্তুটো ৰাইজক অৱগত কৰিব বিচাৰিছোঁ, যাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মই কোনো মানসিক ৰোগী নহয়। গতিকে চাওক, এইফালে চাওক, মোৰ দ্বাৰা কাষত এজন মানুহ আছে, এইফালে হওক দাদা, মই চিনি নাপাওঁ। এই মানুহজনক যদি কোনোবা চিনি পায়, দাদা আপোনাৰ ঘৰ ক'ত? ক'ৰ পৰা আহিছে? চৌধুৰী বাজাৰৰ পৰা। কাৰ ভিডিঅ' চাই আহিছে?
আজাৰ ভাই দা আজাৰ ভাই ভিডিঅ' চাই আহিছে দাদা ইফালে আহক আৰু এজন আপুনি চাওক নিজে অনুমান কৰক দাদা কাৰ ভিডিঅ' চাই আহিছে আজাৰ ভাই মোৰ ভিডিঅ' চাই আহিছে ক'ত আহিছে লীলবাগান খেল দেখি ল'বলৈ কাক দেখিব আহিছে ইউসুফ পাঠান আহিব শুনিছে আহিব এতিয়া অহা নাই যিয়ে নহওক অহা নাই তেওঁলোকে সম্পৰ্ক কৰিছে চাওক আজি মোৰ ভিডিঅ' চাই এজন মানুহ মই দেখুৱাই দিছোঁ দুজন মানুহ ইয়াত আহিছে মোৰ ভিডিঅ' যেতিয়া মই ভিডিঅ'টো বনাইছোঁ তেওঁলোকে বেয়া পাইছে যাৰ কাৰণে মোক কাষত আহিছে গতিকে মই অনুৰোধ জনাইছোঁ কোনেও বেয়া পাব নালাগে আৰু মোৰ লগত যিটো ঘটনা হৈছে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ কিয়নো মই শ্বেয়াৰ কৰাৰ অত্যন্ত জৰুৰী বুলি ভাবিছোঁ সেইটো কাৰণে মই শ্বেয়াৰ কৰিছোঁ এই ঘটনাটো দেখা ইউসুফ পাঠানৰ অভাৱ নাই গেলাৰীত ইউসুফ পাঠান 10,000 ইউসুফ পাঠান যাবা ও তার নাম হয়েছে নিউ স্টার ক্লাব নীলবাগান ক্রীড়াকন্তা 10,000 রাইজ ইউসুফ পাঠান 10,000 দেরায়নি ও দেখো আজার ভাইও টিকিট কাটে আমায় লাগছে আয়ো আজার ভাইও হামাইছো আমরাও হামাইছি আসনি লাগাই দিমু দেখিও এটা নিউ স্টার ক্লাব কারণ নীলবাগান নিউ স্টার ক্লাবে কিতা ছিল টাকা ছিল টাকা বাই টাকা 10,000 রাইজ দুঃখর বিষয় আইপি গেট ও দেখ আমার ইন্দাদ ভাই বোর্ডিং পাস আছে আজারের বোর্ডিং পাস নাই ওদের যাইতে পারতো না দেখরানি আজার ভাই ভাই মরে পাস দিরা না না তুমি কো আমার কিতা লাগি মানে কোনো মানুষ মরে বোর্ডিং পাস না কিতা লাগি আজার চিন্তা করিনি বর্তমানে তুমি নীলবাগান ভিডিও বানাইছিলা মানে নীলবাগান ভিডিও বানাইছি বাট তো হামাইতে সময় এখন কইছিল আর কি তোমাদের মিডিয়ার কার্ড আছে আমরা তো হোম ডিজিটাল মিডিয়ার কার্ড দেখাইছি হামাই সারিছ বাট এখান না তো কোনো কারণে 5 দিন না তোমারে না ওইলে মানে তারা হেল্প যে খেলার কমিটির তরফ থেকে যে 5টা দিন যে এই 5 প্যাকেজটা নাই আমার কাছে যার কারণে পুরো অসুবিধা হইছে ওখানে অন্য কোনটা নাই মানে ভিআইপি পাস লাগে ভিআইপি পাসটা লাগে পাসটা নাই করি ভিআইপি পাস কারে দেন ভিআইপি খাস তো আমার মতে অত প্রভাবশালী যারা মানুষ আছে তুমি একজন ভিডিও ক্রিয়েটর এর বাদেও তো হয় না নি আশাদুল ভাই কিতা খবর তুমি মরা চিনো নি কিতা কইবা তোমার আজার ভাই আজকে টিকিট কাটিয়া খেলা দেখা লাগছে ও দেখো ভাই এখন তারা যে হারাই দিন তো আপনি কাটাও লাগবে আচ্ছা আজার ভাই কিতা বিকারি নি বিকারি না তো ভাই টিকিট কাটিয়া আমাইতা টিকিট কাটিয়া আমাইছি তো আমাইছেন আয়া আচ্ছা মাশাআল্লাহ ঠিক আছে না নি টিকিট কাটিয়া আমাইলে মাশাআল্লাহ হ্যাঁ মাশাআল্লাহ ঠিক আছে